নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নতুন এটা ভিডিঅ'লৈ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই মানে জলকীয়া এজোপা আছে দেই, আমাৰ গোল গোল চাব দেই, ইমান ধুনীয়া ধুনীয়া। এইখিনি ছিঙি আছোঁ, ইমান ধুনীয়া ধুনীয়া জলকীয়া নহয়, কিবা দেখিবলৈ বহুত ভাল লাগে। আপোনালোককো সেইকাৰণে দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কাৰণ কিয় জলকীয়াবোৰ পকি গৈছে, শালিকীয়ে খাই দিছে, সেইকাৰণে তুলি পেলাইছোঁ। আছে আছে। এয়া আপোনালোকৰ ফালে আছে নাই বাৰু এইটো জলকীয়া? আমাৰ ঘৰত কিন্তু আছে দেই। এইটো মৰাণৰ পৰা অনা হৈছিলে জলকীয়া সচটো, তাকে এতিয়া লাগিছে। কেইবাজোপা আছিলে, কিন্তু ছাগলীয়ে খালে দুজোপামান, এতিয়া কমকৈ লাগিছে। আপোনালোকে এই জলকীয়াবিধ খাই পাইছে নাই পোৱা বাৰু? এই জলকীয়াবিধ খাবলৈ কিন্তু ভাল, ছালখন অলপ ডাঠ আৰু কিন্তু বহুত পুৰে। এনেকৈ জলকীয়া ছিঙি আছোঁ। তিয়ঁহ আছে, সেইটো তিয়ঁহ দেখিছে নাই বাৰু? সেইটো তিয়ঁহ দেখিছে নাই? মই দেখিছোঁ, কিন্তু সেইটো পাতৰ আঁৰত ডাঙৰ তিয়ঁহ এটা লাগি আছে, সেইটো পাৰি আনিম এতিয়া। তাকে আপোনালোকৰ লগতে অকণমান কথা পাতোঁ বোলো। জলকীয়া ছিঙি কথা পাতিবলৈ ঘৰত মানে কোনো নাই, সেইকাৰণে আপোনালোকৰ লগতে কথা পাতিছোঁ। আৰু এটা বস্তু আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, চাব দেই। নেযাওঁ হ'বা। এইবিধ আপোনালোকে চিনি পায় নাই বাৰু? এইবিধ গছ, এইবিধ ভালকৈ দেখিছে নাই বাৰু? এইবিধ চাওকচোন বাৰু। এইবিধ কয় বঙালী এনা বুলি কয়। এই গছবিধ বঙালী এনা হয়। এইবিধ ঔষধৰ কাৰণে বহুত দৰকাৰী হয়, কাৰণ মানে দাঁতৰ কাৰণে বেছি প্ৰয়োজন হয়। দাঁতৰ বিষ হ'লে, মানে দাঁতত পাইৰিয়া হ'লে, মানে পাইৰিয়া বুলি কয় যে, নুফুটিছেও। পাইৰিয়া বেমাৰত এইটো বস্তু মানে ইয়াৰ আঠাটো দাঁতত লগাব লাগে। এইটো চাব দেই, ইয়াত আঠা ওলায়, এইটোত ওলালে টুপ টুপকৈ পৰিছে। এইটো চাব দেই, এই আঠাখিনি দাঁতত লগালে মানে দাঁত মজবুতো হয়, আৰু দাঁতত মানে দুৰ্গন্ধ আঁতৰে। তাৰপিছত বিষ হ'লে দিব লাগে। দাঁত কলা ওলাই যে, সেই তেহতাটো ভাল হয়। এইটো বহুত ভাল মানে দৰৱটো। আপোনালোকে জানে চাগে, তথাপিতো মই ক'বলৈ চেষ্টা কৰিলোঁ আপোনালোকক, নজনাসকলে চাব পাৰিব। এইবিধ হয়, এইবিধ বেছি ডাঙৰ নহয় গছজোপা, নিচে মানে চাপৰে হয়, জোপোহা হয়। মই ডালবোৰ কাটি দিলোঁ, সেইকাৰণে অলপ কম হৈ আছে। এইবিধ চাওকচোন বাৰু। ভিডিঅ'টো আৰুনো কি